আপোনাৰ অঞ্চলৰ পঞ্চায়তখনৰ দলঙৰ খবৰ কি? ভঙা দলংখন ভাল কৰিলেনে? এই যে উখৰা মুখৰা পথবোৰ ঠিক হ'লনে? এতিয়াও বেয়া পথত তাতে সন্ধিয়া আপোনাৰ ছোৱালীজনীয়ে ঘোৰ অন্ধকাৰত ঘৰলৈ আহিবলগীয়া পৰিস্থিতি চলি আছে নেকি? এনে যদি সমস্যাৰে জৰ্জৰিত হয় আপুনি, তেতিয়াহ'লে আমি আপোনাৰ সৈতে আছোঁ। উজনিলৈ বলক, তিতাবৰত অমৰজিৎ সাজু হৈ আছে। পঞ্চায়তৰ খবৰ দিনৰ ভাগতে লৈ থৈছে। গৈছোঁ অমৰজিৎৰ কাষত। হয়, এই মুহূৰ্তত মই উপস্থিত হৈ আছোঁ তিতাবৰ সমষ্টিৰ মেলামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং কাকতিকুৰিত, আৰু সতীৰ্থৰ জৰিয়তে মই পোনে পোনে এটা পথৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। বিগত কেইবা বছৰৰ পৰা এই পথটো বিচাৰি আচলতে আবেদন নিবেদন কৰি থকা হৈছিলে, কিন্তু এই পথটো মাত্ৰ সোমাই অহা 100 মিটাৰ নিৰ্মাণ কৰাৰ পিছতে এই পথটো সম্পূৰ্ণ পথটো যিটো নিৰ্মাণ কৰিব লাগিছিলে, সেই পথ নিৰ্মাণ নকৰি মাত্ৰ কেৱল সোমাই অহাৰ 100 মিটাৰ পথে নিৰ্মাণ কৰিলে, যাৰ ফলত বাৰিষা সময়ত এই পথটোৰে অহা লোকসকলে জমৰ যাতনা ভুগিবলগীয়া পৰিৱেশ আহি পৰে। আৰু যিহেতু আমি কথা পাতিবলৈ চেষ্টা কৰিম, যথেষ্ট সংখ্যক লোক আছে, আমি অকণমানকৈ সকলোৰে পৰা কথা পাতিবলৈ চেষ্টা কৰিম। যে বাইদেউ, এই পথটো আপোনালোকে বছৰ বছৰ ধৰি বিচাৰি আহিছিলে, য'ত কেনেকুৱা ধৰণৰ অসুবিধা হয় পথটো অহা যোৱা কৰোঁতে? আমাৰ মানে বহুত অসুবিধা হয়, মানে বাৰিষা দিনত অহা যোৱা কৰিবলৈ ৰাস্তা বেয়া হয়, বোকা হয়, একাঠু বোকা হয়, তাত মানে বহুত অসুবিধা হয়। পঞ্চায়তৰ ফালৰ পৰা মানে 100 মিটাৰ দিছিলে পথটো নিৰ্মাণ কৰিবলৈ। তাৰপিছত 100 মিটাৰত যিমান পাৰোঁ আমি সিমান কৰিলোঁ, আৰু পঞ্চায়তৰ ফালৰ পৰা গাঁৱৰ সভাপতি বাইদেউ আৰু ZPC AP মেম্বাৰ তেওঁলোকে যিমান দিছে সেয়াকে সিমানতে বনাইছোঁ। ময়ে আছিলোঁ বাৰু ৱাৰ্ড সদস্য। আপুনি ৱাৰ্ড সদস্য আছিলোঁ মই, কিন্তু যিমান আপুনি যিহেতু ৱাৰ্ড সদস্য আছিলে, আপুনি পঞ্চায়তৰ সভাপতিগৰাকীক কৈছিলেনে যে ৰাস্তাটো আমাৰ ৰাইজৰ অসুবিধা হয়, আপোনাৰ বনাই দিব লাগে বুলি কৈ আছোঁ। মই কৈছোঁ যে 100 মিটাৰত আমাৰ নোজোৰে, আৰু কালভাৰটো মানে আমাৰ বহুত ডাঙৰ কালভাৰ হয় তাত। প্ৰথমতে সেইটো নোজুৰিলে, 100 মিটাৰত সেইটো মিলাই মানে অলপহে আহিলে, আৰু সুধিলোঁ মানে পঞ্চায়তৰ ফাণ্ডৰ পৰা মই 100 মিটাৰহে পাৰিলোঁ, আৰু নিদিলে মানে সেইটোৱে। আৰু 100 মিটাৰ জানো ৰাইজৰ সমস্যাটো সমাধান নহয়? সমাধান নহয়, ৰাইজৰ মানে 100 মিটাৰতকৈ বেছি লাগিছিলে, মানে 300 মিটাৰমান হোৱাহেঁতেনে অলপ আহিলেহেঁতেনে। মানে 100 মিটাৰ দিলে, 100 মিটাৰতে যি পাৰিলোঁ সেয়াই কৰিলোঁ। আৰু এতিয়া সমস্যা যিহেতু হৈছে, আকৌ বাৰিষা আহিব। বাৰিষা আহিলে বহুত অসুবিধা হয়। এতিয়া আমি এইটোৱে অভিযোগ কৰিছোঁ যে আমাক সোনকালে ৰাস্তাটো বনাই দিব লাগে, মানে স্কুলৰ ল'ৰা ছোৱালীবিলাক যাবলৈ অসুবিধা হয়। সভানেত্ৰীগৰাকীৰ নামটো কি আছে? সংগীতা শইকীয়া। তেখেত কোন দলৰ? কংগ্ৰেছ দলৰ। কংগ্ৰেছ দলৰ সভানেত্ৰী আচলতে তেওঁ। আৰু এগৰাকী ৱাৰ্ড সদস্যই অনুৰোধ জনাইছে যে সভানেত্ৰীগৰাকীক NKTVৰ জৰিয়তে যে ৰাইজৰ সমস্যা হোৱা এই পথটো সমাধান কৰি দিব লাগে, পথটো নিৰ্মাণ কৰি দিব লাগে। আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু ইতিমধ্যে জানিব পাৰিছোঁ যে পথটো 100 মিটাৰ আহিছিলে, 100 মিটাৰ বনিলে, তাৰপিছত আৰু পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে গুৰুত্বই নিদিলে। পঞ্চায়তৰ সভানেত্ৰীগৰাকী আপোনালোকৰ ইয়ালৈ আহে নাহে? আহিলে কি কয়? আহিলে কৰিম বুলি কয়, পঞ্চায়তৰ পৰা যিখিনি পাৰে কৰিছিলে। এতিয়া নোৱাৰিলে, এতিয়া আমি কিনো কৰিম? আমিতো হোৱাটোকে বিচাৰোঁ। ধৰক তেওঁ নোৱাৰোঁ বুলি কয়নে আপোনালোকৰ আগত যে আমি? নাই, নকৰে, সেইটো নকৰে বাৰু। ফাণ্ডৰ পৰা যিটো আহে তেওঁ কৰি দিছিলে। এতিয়া পিছতহে কৰিম বুলি কৈছিলে, এতিয়ালৈকে সুবিধা পোৱা নাই বাৰু। এতিয়া আমি যিমান পাৰে সোনকালে কৰাটো বিচাৰিছোঁ। আৰু ল'ৰা ছোৱালীখিনি, প্ৰধানকৈ আমাৰ ল'ৰা ছোৱালীখিনি স্কুল যোৱাত আমাৰ সমস্যাটো হয়। আৰু বোকা হ'লে আমি ধৰক ৰাস্তালৈ বাল্টিং লৈ যাবলৈ, ভৰি হাত ধুৱাবলৈ, আমি যিমান পাৰে সোনকালে কৰাটোকে চিন্তা কৰিছোঁ তাৰমানে। তেখেতে, আপুনি যদি আমি তেখেতৰ কথা সুধোঁ যে তেখেতে আপোনালোকৰ এই অঞ্চলটোত কিমান কাম কৰিলে? যিখিনি কৰিবলৈ সেইখিনি কৰিছে বাৰু। কিন্তু আপোনালোকৰ ৰাস্তাটো নকৰিলে? কৰিম বুলি 100 মিটাৰ কৰিলে, কৰিম বুলি কৈছে, তেনেকৈ কৰা নাই বাৰু। কৰিম বুলি কৈছিলে, কৰা নাই। মই পুনৰবাৰ সেই পথটো দেখাবলৈ চেষ্টা কৰিছোঁ সতীৰ্থৰ জৰিয়তে। এই পথটো হৈছে কাকতিকুৰি গাঁৱৰ তিতাবৰ সমষ্টিৰ মেলামাটি পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডৰ এই পথটো আচলতে 100 মিটাৰ নিৰ্মাণ কৰিয়ে দায়িত্ব সামৰিলে।